2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এটা ডাঙৰ আপডেট আহিছে। যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'টো জনাইছিলোঁ যে 2026 চনৰ যে মেট্ৰিকৰ ফলাফল সেইটো সোনকালে দিব পাৰে বা এপ্ৰিল মাহত ঘোষণা কৰিব পাৰে। তো এইটোক লৈ এটা আপডেট আহিছে। চ' আপডেটটো হৈছে যে ৰঙালী বিহুৰ আগে AGCLCৰ ফলাফল ঘোষণা কৰা হ'ব। কাৰণ ইতিমধ্যে প্ৰায় 90% যি বহি ইভেলুৱেশ্যনৰ কাম মেট্ৰিক পৰীক্ষাৰ সেইটো সম্পূৰ্ণ হৈছে বুলি কোৱা হৈছে আৰু আগন্তুক কেইটা দিনত হয়তো 100% তেওঁলোকে বহি ইভেলুৱেশ্যন কৰিব। AWSABৰ ফালৰ পৰা এই আপডেটটো দিয়া হৈছে যে তেওঁলোকে এইবাৰ সোনকালে আগতকৈও সোনকালে মানে ফলাফল দিবলৈ তেওঁলোকে সাজু হৈছে। চ' ইয়াতে তোমালোকে আৰ্টিকলসমূহ দেখিবলৈ পাইছে। এইটো ইণ্ডিয়া টুডেৰ ফালৰ পৰা দিয়া হৈছে যে আছাম AGCLC result 2026 likely to be declared early ahead of the elections and বিহু। ইলেকশ্যন আৰু বিহুৰ আগে ঘোষণা কৰা হ'ব। যিহেতু ইলেকশ্যন এইবাৰ 9 তাৰিখে এপ্ৰিল মাহৰ আছে, তো 9 তাৰিখৰ আগত মানে ফলাফল ঘোষণা কৰিবলৈ তেওঁলোকে সাজু হৈছে বুলি ইয়াতে এই আৰ্টিকলটোৰ অনুসৰি কোৱা হৈছে। ঠিক তেনেধৰণে NDTVৰ ইয়াতে আৰ্টিকল আছে। ইয়াতে কোৱা হৈছে যে ahead of the state ইলেকশ্যনৰ আগতে তেওঁলোকে ফলাফল ঘোষণা কৰিব বুলি এই NDTVৰ ফালৰ পৰা ইয়াতে কোৱা হৈছে। চ' ইয়াতে সম্পূৰ্ণ আৰ্টিকলটোত কি লিখা আছে তোমালোকে চোৱা। ইয়াতে কোৱা হৈছে আছাম AGCLC result 2026 আনচাৰ শ্বীট ইভেলুৱেশ্যন নিয়াৰ কমপ্লিশ্যন, মানে সম্পূৰ্ণ হৈছে প্ৰায় 90% সম্পূৰ্ণ হৈছে বহি ইভেলুৱেশ্যন কৰা। The evaluation of the answer sheets for the Assam AGCLC exams 2026 is almost complete. Officials involved in the process have indicated that most of the checking work has already been finished. Once the evaluation process concludes, the board will compile results, prepare toppers list and finalize the mark sheets. This suggests that Assam AGCLC result 2026 could be announced anytime soon. এতিয়া ফলাফল ঘোষণা কৰাৰ পাছত তোমালোকে কোনকেইটা ৱেবছাইটত চাব পাৰিবা সেইটো পিছত তোমালোকে গম পাই যাবা। চ' এইটোৱে আছিলে আপডেটটো যে তোমালোকৰ ৰিজাল্টটো এইবাৰ সোনকালে ঘোষণা কৰা হ'ব। ইয়াৰ আগতে কোনকেইটা তাৰিখত তোমালোকৰ ৰিজাল্টসমূহ দিয়া হৈছিলে সেই বিষয়ে অলপ আমি ইয়াতে চাই লওঁ। তো ইয়াতে তোমালোকে দেখিবলৈ পাইছে এটা কম্পেৰিজন তোমালোকলৈ আগবঢ়াইছোঁ। ইয়াতে 2020 পৰা 25 চনলৈ যি মেট্ৰিক পৰীক্ষা হৈছিলে আৰু পৰীক্ষা হোৱাৰ পৰা কোনকেইটা তাৰিখত মানে ফলাফল ঘোষণা কৰা হৈছিলে সেই বিষয়ে ইয়াতে উল্লেখ কৰা আছে। 2020 চনত 6 জুন তাৰিখে ফলাফল ঘোষণা কৰা হৈছিলে। ফেব্ৰুৱাৰী মাৰ্চত পৰীক্ষা অনুষ্ঠিত হৈছিলে। ঠিক তেনেকৈ 2021 জুলাইত কৰা হৈছিলে, যিহেতু ক'ভিডৰ কাৰণে অলপ প্ৰব্লেম হৈছিলে। 22 7 জুনত ঘোষণা কৰা হৈছিলে। 2023 22 মে'ত ঘোষণা কৰা হৈছিলে। 2024 আটাইতকৈ সোনকালে 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হৈছিলে আৰু ঠিক তেনেকৈ 2025 চনত ইয়াতকৈ সোনকালে 11 এপ্ৰিলত ঘোষণা কৰা হৈছিলে। চ' ইয়াতে তোমালোকে দেখিবলৈ পাইছা যি ফলাফল ঘোষণা কৰাৰ গেপসমূহ বহুত কমি আহি আছে। 2024 45 পৰা 50 দিন লাগিছিলে, 2025 39 ডেজ লাগিছিলে। ঠিক তেনেকৈ এইবাৰ হয়তো তোমালোকৰ 30 দিনৰ ভিতৰত তোমালোকে ফলাফল পাবলৈ সক্ষম হ'বা। চ' যিহেতু এতিয়া বৰ্ডৰ ফালৰ পৰা কোৱা হৈছে যে ইলেকশ্যন আৰু বিহুৰ আগে ঘোষণা কৰা হ'ব। যিহেতু ইলেকশ্যন 9 তাৰিখে আছে, তো ফাৰ্ষ্ট উইক অফ এপ্ৰিলত তোমালোকৰ ফলাফল ঘোষণা কৰা হ'ব। 1 তাৰিখৰ পৰা আৰম্ভ কৰি 7 তাৰিখৰ আগতে এই তাৰিখবিলাকৰ ভিতৰতে তোমালোকৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব পাৰে। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি তোমালোকৰ কিবা কুৱেশ্যন আছে তোমালোকে সুধিব পাৰা আৰু ইয়াৰ ওপৰত যদি আৰু বেলেগ কিবা আপডেট আহে মই তোমালোকক নতুন ভিডিঅ'ৰ জৰিয়তে আপডেট কৰি দিম। চ' আজিলৈ ইমানেই, ধন্যবাদ।